আজিৰ এই পবিত্ৰ ক্ষণৰ ঘোষকৰ বাবে মাইক্ৰফোনটো হাতত তুলি ধৰিছোঁ। পুনৰবাৰ নমস্কাৰ জনাইছোঁ। হে সুধীবৃন্দ, মই নিৰুপম বৰা এই অনুষ্ঠানটি শুভাৰম্ভ কৰিবলৈ ওলাইছোঁ। হে সুধীবৃন্দ, আজি নিজৰ এই যাত্ৰা এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। আমাৰ প্ৰথম বৰ্ষপতি আপোনালোকে সকলোৱে জ্ঞাত। আমাৰ এই প্ৰচেষ্টাক আপোনাসৱৰ আশীষেৰে ভগৱানৰ শ্ৰীচৰণত মূৰ দুৱাই এগছি বন্তিৰে আমি সেৱা ধৰিব বিচাৰিছোঁ। আৰু এই মাংগলিক কাৰ্যসূচীভাগ আগবঢ়াই নিবলৈ মই ইয়াতে উপবিষ্ট আমাৰ সন্মানীয় সন্তোষ কুমাৰ দেৱৰ মাতৃ শ্ৰদ্ধাৰ মনোৰমান ফুকন আই মাতৃগৰাকীক আমি অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এই আমাৰ সন্মানীয় সন্তোষ কুমাৰ ফুকন ডাঙৰীয়াৰ আই মাতৃ মনোৰমা ফুকন আপোনালোকৰ আগত শ্ৰদ্ধা সোঁৱৰিব বিচাৰিছোঁ। নোহোৱাৰ বাবে হয়তো আজি আমি আধৰুৱা যেন অনুভৱ কৰিছোঁ। আপোনালোকে হয়তো বুজি উঠিছে মই কি ক'ব বিচাৰিছোঁ। আমি মায়াবিনী গীতটো সকলোৱে এবাৰ একেলগে সমস্তৰে আমি গোৱাটো বিচাৰিছোঁ। আমি আকাংক্ষা সোণৰ মাতৃকো আমি এই আপাহতে বিচাৰিছোঁ, মঞ্চত জনাব বিচাৰিছোঁ। সকলোৱে কণমানিগৰাকী উজ্জ্বল ভৱিষ্যতৰ কাৰণে এটা হাততালি। গতিকে এই মুহূৰ্তত তেখেতলোকক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। তথা জন্মদাতা সন্মানীয় সন্তোষ কুমাৰ ফুকনৰ পৰা আমি চমুকৈ দুআষাৰ ক'বলৈ আচলতে ভাষা নাই। আজি ইমান মোৰ মনত সুখ অনুভৱ কৰিছোঁ। প্ৰথম বৰ্ষপতি নিজৰ এই কেকটো কাটি আৰম্ভ কৰোঁ। আহক একেলগে আপোনালোকেও সহযোগিতা কৰিব। ধন্যবাদ। তেখেতসকলক যদি মই চিনাকি কৰাই নিদিওঁ তেতিয়াহ'লে মোৰ হয়তো বহুত দুখ অনুভৱ থাকিব। মই তেখেতসকলক আমি মঞ্চলৈ মাতিম। বিকাশ দা আছেই, আমাৰ সন্মানীয় বিকাশ জালান ডাঙৰীয়া। ববী বৰা বাইদেউ আহি পোৱাহি নাই। তাৰপাছত আছে আমাৰ মাননীয় চন্দ্ৰ সন্দিকৈ ডাঙৰীয়া, তেখেতো আহি পোৱা নাই। ভাস্কৰ চেতিয়া ককাইদেউ আহিছে নেকি বাৰু? নাই অহা। সোণেশ্বৰ বৰা ককাইদেউ আহক। সোণেশ্বৰ বৰা ককাইদেউ আহক। আমাৰ প্ৰথমতে আমাৰ জ্যেষ্ঠ বিকাশ দাক এখনি মানপত্ৰ আৰু এখনি আমাৰ নিজৰ বস্ত্ৰৰে সন্মান যাচিব বিচাৰিছোঁ। অকণমান মৰম যাচিব বিচাৰিছোঁ। এই অনুষ্ঠানটোত তেখেতসকলৰ যি মূল্যৱান সময়, সেই সময়কণ মোক দি আজি এনে এটা পৰ্যায় পাইছেহি। সেই শুভক্ষণটোত তেখেতক যদি আমি অকণমান মৰম নিদিওঁ তেতিয়াহ'লে মোৰ মনত থাকি যাব। এইটো মোৰ মনত দুখ থাকি যাব। তেখেতসকলে মোক প্ৰতিটো ক্ষণতে আমাৰ নমাম আহমেদ, তাৰপাছত আছে সঞ্জু কোঁৱৰ আৰু কেইজনমান আমাৰ ববী লক্ষ্য কৰি আছোঁ বিভিন্ন সময়ত। প্ৰতিটো মুহূৰ্তত থাকে। মই অৰবিনক এবাৰ মাতিম। अच्छा लगा, कहीं ना कहीं दिल को छू गया इनके बात को। বিচাৰিছোঁ পত্ৰ তৃষাশীল, তেখেতক ধন্যবাদ। এয়া আমাৰ মঞ্চত মুনু দেউৰী, আৰু মুনু দেউৰীক আমাৰ যি শ্ৰেষ্ঠ ইউটিউবাৰ বঁটা, সেই বঁটা প্ৰদান কৰিবলৈ সহযোগীসকলো লগত থাকিলে ভাল লাগে। Thank you so much for giving this beautiful opportunity. बहुत बहुत धन्यवाद। ৰঞ্জিত দত্ত দেৱলৈ আমি আগবঢ়াইছোঁ।
বিভিন্ন ভাষাত প্ৰায় ৩,৫০০ আৰু আপোনালোকে জানি অতি সুখী হ'ব বলিউডৰ জগতখনৰ পৰা এই সন্মানটি দিয়াৰ লগে লগে নতুন নতুন পথৰ নতুন নতুন যুগৰ সূচনা কৰে তাৰে কামনা কৰিছোঁ ধন্যবাদ প্ৰহৰী সন্মান 2026 और इसकी न्यूज़ दिनों दिन प्रगति करे मैं अपनी शुभकामना देता हूँ बहुत बहुत धन्यवाद আমি সন্মানীয় ৰাণা ভাবোঁ গোটেই সমগ্ৰ অসমতে ইয়াৰ ব্যাপ্ত হওক এই আশা কৰি গোটেই টিমটোকে শুভেচ্ছা জনাই মোৰ চমু বক্তব্য সামৰিছোঁ ধন্যবাদ পৰিচিত তেখেতক কৰ্ম সন্মানিত কৰিব বিচাৰিছোঁ আমি নিউজ আমাৰ সন্তোষ ফুকন ককাইদেউ তেখেত আৰু তেখেতৰ টীম বুলি ক'ম ৰাজনীতিৰ হুজৰ প্ৰতিধ্বনি সমাজহিতৈষী এগৰাকী আমি উজুতি খাবলগীয়া হয় আৰু আমি সেই উজুতি যে খাওঁ সেই তাৰ পৰা আমি বহুতখিনি কথা আচলতে শিকিবলৈ পাওঁ এতিয়া মই ইয়াৰ পৰা নিম যেতিয়া ঘৰত থৈ দিম ডাঙৰনীক আমি এটিজলৈ আমি আগবঢ়াব বুলি তেখেত আৰু আজি এই অভাজনক এই যি সন্মান যাচিছে বিচাৰিছোঁ দেখা এই চেনেলটোৰ মাজত বিচাৰি যাব পাব আপোন আপোন বুলি আদৰি ল'ব তামুলী ডাঙৰীয়াক আমি আহ্বান গুজ আপোনালোকে অংকুৰিত কৰিছিল আজি ফুটি উঠিল ৰিজন নিউজ প্ৰথম বৰ্ষ গতিকে সমূহ ৰিজন নিউজৰ পৰিয়ালক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নহ'লো কেতিয়াৰ পৰা 1998 চনৰ পৰা কৰি আছোঁ এইটো ক্ষেত্ৰত মই ব্লেক এণ্ড হোৱাইট টিভি থকাৰ পৰা বিশ্লেষক সন্মান 2026 সন্মানিত বিভিন্ন এই আপাহতে তেখেতৰ পৰা আমি চমু সদায় সুধোঁ ককাইদেউ কি হৈছে ককাইদেউ কি হোৱা নাই বা জানিবলৈ চেষ্টা কৰোঁ আচলতে এতিয়া ডিজিটেল যুগত এনেকুৱা যিবিলাক পৰ্টেল নিউজ আছে এইবিলাকৰ এটা ভাল প্ৰভাৱ আছে আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ চৰাইদেউ জিলাৰ বোৱাহাটৰ পৰা এই বৰ্ষৰ অৰ্থ দিৱস সন্মান 2000মূলক দুআষাৰ আমি ৰিজন নিউজৰ এই মাহেন্দ্ৰ ক্ষণত তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ নিউজ পৰ্টেলেই হওক বা ৱেব পৰ্টেলেই হওক তিষ্ঠি থাকিব পাৰিব গতিকে তেওঁলোকলৈ অনুৰোধ কৰিছোঁ 2026 সন্মানেৰে সন্মানিত বহু কষ্টৰে গুৱাহাটীৰ পৰা ৰিজন নিউজৰ এই বৰ্ষপতি আমি প্ৰতিটো মুহূৰ্ততে চেষ্টা কৰোঁ যে কোনোবা এজনৰ যদি বিপদত হয় লগ দিবৰ কাৰণে এনে এগৰাকী ব্যক্তি সঁচাকৈ ভাল লাগিছে আমি আহ্বান জনাইছোঁ যাতে সন্মানটো তেখেতক আপোনাৰ সৌন্দৰ্য ৰিজন নিউজ দুগুণে বঢ়াই তুলিব সেয়া নিশ্চিত ভাৰতবৰ্ষৰ মানৱ সেৱা সন্মান গগৈ হ'বই লাগিব ৰিজন নিউজৰ মানে প্ৰথম বাৰ্ষিকী মই শুভেচ্ছা জনাইছোঁ প্ৰহৰী সন্মান 2026 তপন কুমাৰ সকলোৱে এটা হাত তালি দিব লাগে তেখেতলৈ সংবাদ প্ৰহৰী সন্মানটো আমি যাচিব বিচাৰিলোঁ যুৱ সংগঠক সন্মান 2026 বঁটা এয়া সুৰজিত গগৈ ডাঙৰীয়া আমি ল'ব বিচাৰিম আমি মাইক্ৰফোনটো তেখেতলৈ এই যি সন্মান মোলৈ যাচিলে তাৰ প্ৰতি আপোনালোকৰ ৰিজন নিউজে অসমৰ ডিজিটেল মিডিয়া জগতত অন্য এক গতি লাভ কৰক তাকে কামনা কৰিছোঁ এইবলৈ অনুৰোধ জনাইছোঁ আমি আচলতে সময়ৰ প্ৰতি লগ পাই এইবলৈ অনুৰোধ জনাইছোঁ বিশাল সুমিত কুমাৰ ছাৰ ডাঙৰীয়া এইবলৈ অনুৰোধ জনাইছোঁ তেখেতকো আমি আগবাঢ়ি আহিবলৈ জনাইছোঁ আহিবলৈ অনুৰোধ জনাইছোঁ তেখেতকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ প্ৰতিষ্ঠাপক বহুত ধন্যবাদ জনাইছোঁ গগৈ বাইদেউ আমি তেখেতকো মঞ্চত আমি ছজন ককাই ভাই তাৰ আমি তেখেতকো মাতিছোঁ বিপদৰ সাক্ষী এই মহান মৰম আৰু মহান সময়কণ আপোনালোকে যে এই অনুষ্ঠানটোত দিলেহি তাৰ বাবে মই কৰজোৰে আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ আৰু আপোনালোকৰ বহুমূলীয়া সময়কণ দি এই অনুষ্ঠানটোত সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত যি অৱদান দিলে সেয়া চিৰকৃতজ্ঞ হৈ ৰ'ম প্ৰতিটো মুহূৰ্তত আৰু অনাগত দিনবোৰতো আমি
ৰিজন নিজৰ পৰিয়ালে আপোনালোকৰ পৰা মৰম আশীৰ্বাদ আৰু দিহা পৰামৰ্শ সকলো কামনা কৰিম যাতে ভুল কুটি হৈ যায় সকলোৰে ভুল হয় আমাৰো ভুল হ'ব পাৰে আৰু হৈও আছে সেইবোৰ যাতে আপোনালোকে আঙুলিয়াই দিব প্ৰতিটো মুহূৰ্তত আৰু আমিও আপোনালোকৰ সেই ভুলবোৰ শুধৰাই দিয়াৰ পাছত আমি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম বহুত ভাল লাগিছে আজি মনটো মোৰ যে এটা বছৰত ভৰি দি আজি আপোনালোকে উপস্থিত হ'লহি আমাক এইদৰে মৰম যাচিবলৈ কাৰণে সময় দিলেহি বহুমূলীয়া সময় তাৰ বাবে অশেষ ধন্যবাদ আৰু ক'ব লাগিব ৰিজন নিজৰ পৰিয়ালটোত যিসকল একেলগে থকা বিকাশ দাই কওক অৰবিন্দে কওক বা সকলোকে মই ধন্যবাদ জনাইছোঁ যে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত আপোনালোকৰ যি মৰম আৰু প্ৰতিটো মুহূৰ্ততে যেন আপোনাৰ লগত থাকি এইদৰে থাকিব ধন্যবাদ ভাতৃপ্ৰতিম সন্তোষ ফুকনৰ জন্মদাত্ৰী মোৰ কাষত আছে এই যে আজি প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ল এগৰাকী মাতৃ হিচাপে আজি আপোনাৰ কেনেকুৱা অনুভৱ হ'ল যিহেতু আপোনাৰ সেই অনুভৱটো সকলোৰে বাবে এটা যোগাত্মক দিশৰ বতৰা হওক বুলি মই ভাবোঁ আপুনি আপোনাৰ অনুভৱটো অকণমান ব্যক্ত কৰিলে ভাল লাগিব যিহেতু আপোনাৰ পুত্ৰৰ এই সফলতাত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে কি ক'ম বাৰু বাবা মোৰ একেবাৰে ছয়ৰ ভিতৰত একদম লাষ্টৰ মানে ৫ নম্বৰ ৬ এই ল'ৰা ভালকৈ তোমালোকে হেৰি আশীৰ্বাদত কৰিছে নিউজ সেয়া যথেষ্ট বহুত সুখী ভালো লাগিছে সেয়ে মই ভাবোঁ মাতৃক প্ৰথম মই এইটো ভাবি আছিলোঁ আচলতে এতিয়া মই যিটো মই পুৰস্কাৰ মোক দিলে তাতোতকৈ মই এতিয়া বেছি সুখী যিহেতু এগৰাকী মাতৃৰ যিটো মৰম হেঁপাহ সেইখন উলিয়াই অনাত মই অকণমান হ'লেও সফল হ'লোঁ বুলি ধৰিছোঁ এতিয়া মই যে পুৰস্কাৰটো পাইছোঁ এতিয়া মই পুৰস্কাৰটোৰ পৰা মই প্ৰকৃত দাবীদাৰ বুলি মই নিজকে ভাবিছোঁ যিহেতু পুত্ৰ মাতৃ এনেকুৱা আপোনালোকৰ সন্মুখত এটা উপস্থাপন কৰিছোঁ প্ৰজন্ম থাকিব 70 বৰ্ষ গৌৰৱক এইটোৱে মই ক'লোঁ নিৰুপম আছে নিৰুপমো আছে নিৰুপমৰ ভাল ঘোষক কৰে আৰু তোমাকো কৈছোঁ সকলোকে এইটো চলাই লৈ যোৱা এই নিকিন কবিয়জিত আপোনালোক সকলোৰে লগত আছে পুনৰবাৰ আপোনালোকক এতিয়া শুভ আবেলি জনাব লাগিব শুভ আবেলি জনাইছোঁ আৰু ৰিজন নিউজৰ পৰা মই আপোনালোকক কৈছোঁ এই মঞ্চৰ পৰাহে আপোনালোকক বিদায় দিয়াৰ প্ৰয়াস কৰিম ৰিজন নিউজৰ হৈ কৈছোঁ যিহেতু মাতৃ কাষত আছে আপোনালোকক মনৰ মূলকৰ পৰা ৰিজন নিউজৰ মনৰ মূলকৰ পৰা আপোনালোক কেতিয়াও বিদায় দিয়া নহয় এই মঞ্চৰ পৰাহে আপোনালোকক বিদায় দিয়াৰ নিশ্চয় প্ৰয়াস কৰিব পুনৰবাৰ ধন্যবাদ 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 অজিত দত্ত ককাইদেউ আপোনাৰ এই বহুমূলীয়া সময় লগতে আমাৰ মোৰ প্ৰতি থকা মৰমবোৰ আদৰ্শ এইবোৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ আৰু অনাগত দিনবোৰতে এইদৰে আপোনাৰ মৰম আশীৰ্বাদ পাই থাকিম মোৰ কৰ্মক্ষেত্ৰত ধন্যবাদ ককাইদেউ এটা বছৰতে যেনেদৰে ৰিজন নিউজক হ'লে এটা বছৰতে মাৰ দুটাকৈ দুৰ্ঘটনা প্ৰথম দুৰ্ঘটনা হৈছিলে ভৰিত ভাঙিছিলে পেড লগাই থৈছোঁ 3টাকৈ তাৰ আজি 2 মাহ হোৱা নাই হাতো ভাঙিলে দুটাকৈ মই ধেমালি কৰোঁ এবাৰ ফুটবল খেলি ভাঙিলি এবাৰ হেণ্ডবল খেলি ভাঙিলি এবাৰ কেৰেটি খেলি ভাঙিব লাগিব হাত ভৰি দুইটা ধেমালি কৰোঁ মা সদায় ধেমালি কৰি থাকোঁ মোৰ লগত বেছিকৈ জানে পকাছে মই কেনেকৈ থাকোঁ কেনেকৈ কৰোঁ সকলোৱে জানে সদায় চেষ্টা কৰোঁ মাক মৰম দি থাকিবলৈ ভাল লাগিছে আপোনালোককো লগ পাই পিনে আশা ৰাখিছোঁ আপোনালোকৰ এইদৰে সদায় আশীৰ্বাদ দি থাকিব ধন্যবাদ এইবেলাই আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত প্ৰত্যেকজন নিষ্ঠাৱান কৰ্মী শুভাকাংক্ষী সমাজৰ পুৰুষা ব্যক্তি আই মাতৃসকল সকলোকে তেখেতলোকৰ ওচৰত ঋণী হৈ থাকিম ৰিজন নিউজৰ পৰিয়ালৰ তৰফৰ পৰা মই নিৰুপম বৰা আপোনালোক সকলোকে হাতযোৰ কৰি প্ৰণাম কৰিছোঁ ধন্যবাদ জয় অসম জয়টো ৰিজন